তেওঁলোকে ও ডাইনিং এলেকাটো কিমান ধুনীয়া বেলেগকৈ কোনো কেফেলৈ যাব নালাগে ইয়াতে মন গ'লে মই দেখুৱাইছো ইউজ নহয় তো মই ও এনেকৈ মাই গড এটো কি খুলজা চিম চিম টাইপ হৈ গ'ল ও চাওক গুৱাহাটীৰ বেলকানিত তিতা কেৰেলা চাওক ধনিয়াৰ খেতি ৰঙালাও খোৱা নাই কিন্তু তোমাৰ ৰঙালাও ফুল বহুত সো ভিডিওটো প্ৰিভিউ দেখি ইতিমধ্যে গম পালে যে আজি ভিডিওটো কিমান ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিওটো ভালদৰে ষ্টাৰ্ট কৰাৰ আগত মই আপোনালোকক এটা বস্তু দেখুৱাব ওলাইছো স্পেশালি আমাৰ ছোৱালী মহিলাসকলৰ বাবে পিৰিয়ডছৰ সময়ত আমি বহু প্ৰবলেম ফেচ কৰো কিন্তু আজি দেখুৱাম সলিউশন মানে ডিসপোজেবল পিৰিয়ড পেন্টিজ বাই দ্য ব্ৰ্যান্ড কল এভাৰিভ এইটো হৈছে এভাৰিভ আল্ট্ৰা এবজৰ্বেন্ট ডিসপোজেবল পিৰিয়ড পেন্টিজ এইটো কোনো নৰ্মেল পেড নহয় এইটো পেন্টি উইথ পেড সেইকাৰণে এইটোৱে গ্যাৰান্টি দিয়ে যে এইটো নিহিলে না নিজৰ জেগাৰ পৰা না কঠাৰ পৰা সো পেকেটটোৰ ভিতৰত এনে ধৰণে এটা এটা ইন্ডিভিজুৱেলি ৰেপ আহে আৰু এই ৰেপ মানে কভাৰটো খুলিলে পোৱা যায় পেন্টিটো সো এনে ধৰণে খুলি ললে হ'ল আৰু খুলি লোৱাৰ পিছত নৰ্মেল আন্ডাৰৱেৰৰ নিচিনাই পিন্ধিলে হ'ল কিন্তু এটা কথা ধ্যান কৰিব লাগিব যে এই ব্লু ৱেষ্ট বেণ্ডাল যাতে সন্মুখৰ পিনে হয় এইটো নৰ্মেল পেডৰ নিচিনা নিহিলে বা ডিসলোকেট নহয় কাৰণ এইটো পেন্টি দৰে হয় আৰু এইটো পিন্ধিলে নৰ্মেল পেন্টি পিন্ধাৰ কোনো দৰকাৰ নাই এইটো তিনটা সাইজত আহে S to M M to L আৰু L to XL সো আপোনালোকে নিজৰ সাইজ অনুসৰি ল'ব পাৰে ইয়াত সফট কটন লেয়াৰ থাকে যাৰ বাবে কোনো ইৰিটেশন বা খজুৱতি নহয় আৰু ৱেষ্ট বেণ্ডৰ ইলাষ্টিকৰ বাবে ভালদৰে ফিটু হৈ যায় থাইষ্ট এৰিয়াটো ইলাষ্টিক দিয়া আছে যাৰ বাবে লিকেজৰ ইস্যু নহয় ইনোভেটিভ এভাৰলক টেকনলজি আছে যাৰ বাবে 360 ডিগ্ৰী প্ৰটেকশ্যন আৰু 12 ঘণ্টা প্ৰটেকশ্যন দিয়ে হেয়ে এইটো হেভি ফ্লোৰ বাবে পাৰফেক্ট হয় ইউনিক এভাৰলক টেকনলজিৰ লগতে নৰ্মেল স্যানিটাৰী নেপকিনৰ তুলনাত 4 গুণ অধিক এবজৰ্পশ্যন কেপাচিটি থাকে পিৰিয়ড ব্লাডক ইনষ্টেন্টলি লক কৰে গোটেই ৰাতি পিন্ধিলেও কোনো টেনচন নাই এইটো ডিসপোজেবল হয় আৰু ডিসপোজ কৰাও ইজি হয় এনে ধৰণে ফল্ড কৰি ডিসপোজেবল বেগত ভৰালে হৈ গ'ল সো এতিয়া কোনো ষ্টেইন আৰু লিকেজৰ প্ৰবলেম নাই কোনো টেনচন নাই সো আপোনালোকে যদি বিচাৰে এভাৰিভৰ আল্ট্ৰা এবজৰ্বেন্ট ডিসপোজেবল পিৰিয়ড পেন্টিজ আপোনালোকে ল'ব পাৰে মই ডেসক্ৰিপচন বক্সত ডাইৰেক্ট লিংকবোৰ দি দিম কিনিব পাৰে আপোনালোকে তাৰ পৰা ওয়েলকাম টু স্পেশাল এপিসোড এগেইন আজি হৈছে আপোনালোকৰ ফেভাৰিট এপিসোড মানে হোম টুৰ এপিসোড আকৌ এবাৰ তো আজি যিগৰাকী হোম টুৰ এপিসোড আপোনালোকে বহুতে চিনি পায় আজিনো কাৰ ঘৰত আহিছো কিন্তু কোনো এক্ট্ৰেছ নহয় বা এক্টৰ নহয় কিন্তু আপোনালোকে চিনি পায় বলকচোন কাৰ ঘৰত আহিছো তো এয়া আমি কলিং বেল টিপি দিছো আৰু চাব কোন ওলাই আহিব এয়া হাই বা সো এয়া মই ভালদৰে চিনাকি কৰাই দিম আপোনালোকক ৰ'ব এয়া হৈছে আপোনালোকৰ মৰমৰ খুব জনপ্ৰিয় আৰু সকলোৱে জানে আমাৰ জ্যেষ্ঠ জাৰ্নেলিষ্ট এংকাৰ ইভা মহন্ত নমস্কাৰ সো আজি ইভাবাৰ ঘৰত আহিছো আৰু বিৰাট ধুনীয়া ঘৰ মই হোম টুৰ কৰিয়ে থাকো গতিকে আজি ইভাবাৰ হোম টুৰ চাম আমি দেখুৱাবনে হ'ব দেখুৱাম মানে মোৰ মন যায় দেখুৱাবলৈ কথাখিনি ক'বলৈ কাৰণ সাধাৰণতে মই যিটো কাম মানে কৰোঁ তো আজি যদি কোনোবা আহিছে গতিকে তোমাক বহুত বহুত ধন্যবাদ গতিকে মোৰো ভাল লাগিছে তো আপোনালোকে বহু আৰ্টিষ্টৰ হোম টুৰ দেখিছে এক্টৰ এক্ট্ৰেছ বা আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰ ইউটিউবাৰো দেখিছে তো ফাৰ্ষ্ট টাইম এগৰাকী জাৰ্নেলিষ্ট বা নিউজ এংকাৰৰ হোম টুৰ দেখুৱাম আজি আপোনালোকক মই একদম থুলমুলকে দেখুৱাই দিছো বহুতে বেছি ধুনীয়া আৰু বহুতে বেছি ধুনীয়া একদম ইভা মহন্তৰ নিচিনা ধুনীয়া সো এইটো ফাৰ্ষ্ট ৰুম এফালে তুমি সোমাইছিলা দৰ্শকে দেখা পালে আৰু সোমাই এখন কি কোৱাচোন তোমাৰ এনেকুৱা লাগিব যে এখন এখন খিৰিকী খুলি দিলে আমি বাহিৰৰ পৰিৱেশ দেখা পাম আৰু দৰ্শকক দেখুৱাইছো এখন খুলি দিলে কি দেখা পাব তেওঁলোকে ও এখন গ্লাস মিৰৰ দেখোন ও মাই গড চাও এইটো বেলেগ ভাল লাগিছে এটা সাংঘাতিক সিক্ৰেট বস্তু এটো গম পোৱা নাছিলো দেই মই বিৰাট ধুনীয়া লাগিছে চাও কি ধুনীয়া কনসেপ্ট এটো কৰিব পাৰে মানে আপোনাৰ লাগিব এখন এখন খিৰিকী কিন্তু নহয়
আৰু সোমাই আহি যিহেতু আমি ক'বলৈ যোৱাৰ আগত আমাক মানে বাহিৰত স্পেচ যিহেতু মোৰ কম সজাই থোৱা আছে তো শ্ব'ৰ এটাৰ প্ৰয়োজন হয় গতিকে আহি ইয়াত এই এৰিয়াটো আমি জোতা চেণ্ডেল পিন্ধিবৰ বাবে ইয়াত বাৰু সকলোখিনি নথওঁ ঘৰত পিন্ধাহে মই থওঁ আৰু তেনেকে মোৰ আৰু এটা শ্ব'ৰেক আছে হোৱাইটটো মই খুব ভাল পাওঁ হোৱাইট আৰু গ্ৰীণ সেইটো কনচেপ্টতে কৰিছিলোঁ বাকীটো মেক্সিমাম মানে ৰাইজে ইমান বছৰ যিখিনি মৰমৰ সন্মান দিছে কাৰণ বেলেগটো আমি একো নাপাওঁ সাংবাদিকতাৰ জীৱনত এই সকলোৰে মৰমখিনি ইয়াত ধুনীয়াকৈ সজাই থোৱা আছে যিখিনি সন্মান মই পালোঁ তো সেইখিনি ইয়াত আছে এয়া চাওক দিছপুৰ প্ৰেছ ক্লাব তাৰপিছত ছাত্ৰ সন্থা আৰু বহু এনেকুৱা অনুষ্ঠানৰ পৰা মৰম দিয়া ৰঙালী বিহু মই লাইট ভাল পাওঁ গতিকে খুব ধুনীয়া ভাল লগা এটা লাইন লিখা আছে এভৰি হোম হেজ এ ষ্টৰী ফাইন ইয়াৰ্ছ উইথ মি গতিকে ধনশ্ৰী আহিছে গতিকে প্ৰত্যেক ঘৰে একো একোটা ষ্টৰী থাকে গতিকে ধনশ্ৰীয়ে নিজৰ ষ্টৰী মোৰ সৈতে আজি বিচাৰিব সেইটো এইটো কনচেপ্টটো তুমি দেখুৱাব পাৰা এবাৰ দেখুৱাইছো মই বিৰাট তোমাৰ লগত টেগলাইনটো মিলি গৈছে yes find your story with me একদম find your story with me এৱাৰ্ডৰ কথা যেহেতু কৈছিলো বাকি আৰু এৱাৰ্ডখিনি বেছিকে আছে ইয়াতে সব এৱাৰ্ড আছে বহুত এৱাৰ্ড পাইছে আৰু বাই জাৰ্নেলিজিম কৰা বহুত বছৰ হ'ল মিডিয়াত কাম কৰা একচুৱেলি মই নিজে কৰা মিডিয়াত আৰু আমি যেতিয়া আহিছোঁ তাৰে আগৰ পৰাই ইভা মহন্তৰ নামটো সকলোৱে জানে মই যেতিয়া মিডিয়াত জব আৰম্ভ কৰিছোঁ খুব মানে সেউজীয়া ভাল পাওঁ মই সেউজীয়াৰ মাজত থাকি গতিকে ফ্লেটৰ ভিতৰত যিমান পাৰোঁ সেউজীয়াকৈ ধৰা যিমানখিনি গছ গছনি ৰাখিব পাৰি তো তেনেকুৱাকে খুব মোৰ ভাল লগা দুখন পেইণ্টিং আৰু অকল গছ গছনি নহয় পেইণ্টিঙতো মানে লাইট ভাল পাওঁ লাইট কনচেপ্টত ভাল পাওঁ তো সেই গছ গছনি আছে ইয়াত এইবিলাক কনচেপ্ট এইটো এটা চাওক এইটো এটা চিটিং এৰিয়া এইটো বিৰাট ধুনীয়া চিটিং এৰিয়া এটা কনচেপ্ট চাওক কিমান ধুনীয়াকৈ ৰাখিছে তাৰপিছত এইপিনে আৰু এটা কনচেপ্ট আপোনালোকক দেখাই আছোঁ দেই এয়া চাওক এইটো এটা বেলেগ বস্তুবোৰ কালেক্ট কৰি খুব ভাল পাওঁ একচুৱেলি সাংবাদিক নোহোৱালে চাগে মই ইণ্টেৰিয়ৰ ডিজাইনাৰ খুব ভাল লাগে মানে ঘৰ সজাই এয়া চাওক কিমান ধুনীয়া এইপিনে চাওক দেই এইটো বহি আছা সেইটো এটা কৰ্নাৰ এনেকে ৰেডি কৰি ৰাখা এইটো এটা কোজি কৰ্নাৰ এটা বিৰাট ধুনীয়া এইটো চাওক তো এইটো এটা কৰ্নাৰ তো এনেকে সৰু সৰু এনেকুৱা কিছুমান ভাল লাগে আৰু কৰ্নাৰ এটা ষ্টৰী নহয় এই ঘৰটোত বহুত ধুনীয়া ধুনীয়া ষ্টৰী পাব ষ্টৰী আছে আৰু এনেকুৱা আজি মোৰ ড্ৰেছটোৰ লগত মিলি গৈছে আজি মিলি গৈছে এইটো চাওক কি ধুনীয়া ইমান বেছি আইডিয়া আছে সঁচাকে ইণ্টেৰিয়ৰ নিজে ডিজাইন নিজে কৰা ন চব গোটেইখিনি নিজে কৰা আৰু মন যায় কিন্তু সময় নাপাওঁ ন মেইনটেইন কৰিবলৈ বাকি দুৱাৰ মুখত লাগিছিলে কিন্তু ইয়াতে হৈ গ'ল এইটো আৰু এইপিনে ডাইনিংখন মই দেখাই দিছোঁ এবাৰ আমাৰ ৰাইজক এইটো হৈছে ডাইনিং এলেকাটো কিমান ধুনীয়াকে ৰাখিছে চাওকচোন এইখন যদি বিচাৰে মই ধুনীয়াকে এগিলাচ পানী খুৱাব পাৰোঁ তেনেকে ৰাখিছে তাই যদি কিবা খাব বিচাৰে স্নেক্স বা কিবা তেনেকুৱা ধৰণৰ এৱাৰ্ডৰ কথা কৈছিলোঁ আৰু আছে যিহেতু সকলোখিনি মানে লগাবলৈ অসুবিধা যিমান পাৰোঁ আৰু তাৰ মাজতে এইটো তেনেকৈ এইটো এখন এৱাৰ্ডৰ বা এনেকৈ সন্মান দিয়া মিডিয়া এৱাৰ্ড কিবা কিবি বিৰাট ধুনীয়া ধুনীয়া অনুষ্ঠান কিবা কিবি গৈ থাকে বাহঁতে মাতি থাকে তো তাৰে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ বিভিন্ন ঠাইৰ ইয়াতে মেমৰিজবিলাক থৈ দিয়া আছে আৰু সকলোতকৈ বিশেষ ঠাইখিনি দেখুৱাব বিচাৰিছোঁ মানে যিহেতু ইভা মহন্ত সত্ৰৰ জীয়ৰী গতিকে মোৰ ইয়াত উপায় নাই ফ্লেটত গতিকে আমি এনেদৰে মোৰ দেউতাই যিহেতু ৰাতিপুৱা গধূলি ইয়াতে নাম গায় তাল বজায় আৰু খুব ভাল লগা সময় সেইখিনি ফ্লেটৰ আমাৰ সকলোৱে খুব ভাল পায় ৰাতিপুৱা গধূলি মোৰ দেউতাই যেতিয়া ইয়াত নাম গায় গতিকে সৰুকৈ থাপনা ইয়াতে এনেদৰে কৰিছোঁ দেউতাই কৰে ময়ো কৰোঁ আমি সকলোৱে কৰোঁ ঘৰৰ ইয়াতে গোটেই পূজা অৰ্চনা বা তেনেকুৱা ধৰণৰ গোটেই হেৰিবিলাক হয় আৰু আমি ভিতৰত যাম কিন্তু তাৰে আগত এইপিনে বেলকনিটো বিৰাট ধুনীয়া আৰু ইণ্টাৰেষ্টিং বেলকনি এটা আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই এইটো চাই থাকিব কিমান বেছি ধুনীয়া হয় চ' আমি আছিলোঁ ভিতৰত আৰু ভিতৰৰ পৰা আমি এইপিনেৰে এইটো চাওক বেলকনি কিমান ধুনীয়াকৈ সজাইছে মানে বিৰাট ধুনীয়া কনচেপ্ট বহুত ধুনীয়া এয়া চাওক কি ধুনীয়া মিৰৰ কনচেপ্ট ইয়াতো মিৰৰ আছে গুৱাহাটীৰ এনেকুৱা এটা কেফে নিচিনা বেলেগকৈ কোনো
কেফেলৈ যাব নালাগে ইয়াতে মন গ'লে খাব পাৰোঁ যিহেতু মোৰ মেইন ৰোডৰ লগতে গতিকে ইয়াতে খুব এতিয়া তুমি গম নাপাবা খুব ধুনীয়া ভিউ পইণ্ট আমি দূৰৰ পাহাৰ দেখি থাকোঁ আৰু সময় যিহেতু নাপাওঁ গতিকে ৰাতি অফিচৰ পৰা আহোঁতে দেৰি হয় গতিকে আহি যিহেতু যেতিয়া মানে মন যায় যে এতিয়া যদি ক'ৰবাত কেফেত বহিব পাৰিলোঁ হয় কফি একাপ খাবলৈ তো ভাবি লওঁ যে এইখনেই মোৰ কেফে আৰু ইয়াতে মই মানে অফিচৰ পৰা আহি আৰু ধুনীয়াকৈ কফি একাপ লৈ ফেমিলিৰ লগত বা ফেমিলি নাথাকিলে অকলে মই তাকে ক'ব ওলাইছিলোঁ কেফেৰ যিটো ভাইব আমাৰ সেই গোটেই ভাইবটো এই বেলকানিটোত আছে ইমান ধুনীয়া কনচেপ্টত বেলকানিটো ৰাখিছে সঁচাকৈ বহুত ধুনীয়া মানে বহুত ধুনীয়া লিভিং ৰুমৰ পৰা এটা কৰিডৰ আছে এইটো মোৰ আচলতে মেমৰি ৱাল আমাৰ যিখিনি মেমৰি মোৰ মা দেউতা বা ভিনদেউ আৰু আমাৰ ফেমিলিটো মা দেউতা বা ভিনদেউ বাৰ টুইন বেবী প্ৰাপ্তি প্ৰাঞ্চু আৰু মই আৰু এতিয়া লগ পাম নে আমি পৰিয়াল সদস্য কোনোবা মা দেউতা আজি নাই বা আৰু প্ৰাপ্তি প্ৰাঞ্চু আছে এয়া প্ৰাপ্তি প্ৰাঞ্চু আৰু এয়া সিহঁতৰ সৰু কালৰ মেমৰি এইখিনি মোমেণ্টছবোৰ এনেকৈ ৰাখিছে চ' বেলকনি নহয় চৰি কৰিডৰতো মানে এটা ধুনীয়া কনচেপ্টত কৰিডৰটো লৈছে মন গ'লে বহিব পাৰি মানে এনেকুৱা ধৰণৰ বহুত কৰ্ণাৰ বনাইছে য'ত মানে আপুনি অকলে বহি দুখৰ কথা চিন্তা কৰিব পাৰে সুখৰ কথাও চিন্তা কৰিব পাৰে আৰু এটা বিশেষ ৰুমলৈ মই নিব বিচাৰিছো এইখনো ধুনীয়াকে সজাই থৈছে আচলতে এই গছজোপা আচলতে গোটেই ৱালখন ভৰ্তি হৈ আছিলে মানি প্লেণ্টটো মাজতে মোৰ খুব গা বেয়া আছিলে মানে মই ভালকে কেয়াৰ ল'ব পৰা নাছিলো মোৰ লগতে গছজোপাৰ বেমাৰী হ'ল গতিকে এতিয়া কি কৰিবা আচলতে এখন জোলনা আৰু এই জুলি আছে বান্দৰটোৱে এওঁক জোকাই আছে বান্দৰটোৰ ওচৰত তোমাৰ আঙুৰ এইটো চৰাই বা দুটা চৰাই আছে কণী দুটাও পাৰিছিলে ক'ত গ'ল মই নাজানো এইবাৰ আমি ক'ত যাম লাইব্ৰেৰী ৰুমলৈ যাব বিচাৰিছো আৰু এটা বিশেষ ৰুম আৰু বিশেষ ৰুমটোত মোৰ জীৱনত দুগৰাকী বিশেষ ব্যক্তি আছে প্ৰাপ্তি আৰু প্ৰাঞ্চী সকলোৰে বহুত কনফিউজন হয় সকলোৱে ভাবে যে ইভাৰটো বিয়া হোৱা নাই ক'ৰ পৰা আহিলে গতিকে মোৰ বুলিয়ে সকলোকে কৈ থওঁ কিন্তু মোৰ ভাগিন হয় টুইনছ হয় পুৰা মনোযোগ দি আছে বা কি পঢ়ি হাই কোৱা চবকে পঢ়ি আছা নেকি ৰেবিটৰ বিষয়ে মানে দিছে ৰেবিটৰ মানে কাণখন কিমান দীঘল শিকি খাই ক'ত থাকে তাৰ মানে নামটো এনেই বেলেগ এটা নাম থাকে সেইবোৰ মানে আছে প্ৰাপ্তি গোটেই কৈয়ে দিছে একদম কিতাপখন আপোনালোকক পঢ়িয়ে আছে পুৰা বুক ফেয়াৰৰ পৰা আনিছে আৰু মাহীৰ লগত ভাল লাগে নে থাকি বেছি নে মাৰ লগত ভাল লাগে বেলেগ চালো দেই আজিকালি সৰু পোৱালী বিলাক কিন্তু বেলেগ মাহীৰ লগত অলপ বেছি ভাল লাগে নেকি প্ৰাপ্তি লুকা ভাকু খেলিবলৈ ঘৰটোত বহুত জেগা আছে তাৰ লুকুৱা আৰু এটা জেগা চাবা নেকি এফালেও মই প্ৰাপ্তি লুকাব পাৰে দেই এই জেগাখিনি মই এতিয়ালৈকে ৰেডি কৰা নাই ইয়াতো এটা জেগা আছে দেখোন খালী জেগা যিটো মেইন ৰোডৰ লগতে এতিয়া আন্ধাৰ হ'ল নহ'লে খুব ধুনীয়া ভিউ হয় মানে গোটেই পাহাৰখিনি দেখি থাকি মই ইউটিলাইজ কৰিব কিন্তু এইফালে খুব ৰ'দ পৰে গছবোৰ মৰি যায় তো ভাবিলো প্ৰাপ্তিৰ কাৰণে কি লুকা ভাকু খেলিবলৈ মই খালী প্ৰাপ্তি লুকুৱা জেগা লুকা ভাকু খেলিলে আমাৰ প্ৰাপ্তি প্ৰাঞ্চু ইয়াতে লুকাই থাকে আৰু তুমি কি কৰি আছা ৰিডিং কৰি আছো কোন ক্লাছত পঢ়ি আছা ক্লাছ 4 মাহীৰ লগত ফুৰিব যোৱা নে কেতিয়াবা যাওঁ ফুৰাব নিয়ে নে মাহীয়ে নে নিউজ কৰি থাকে অকল বেছিকে নিউজ কৰে আৰু 50% নিউজ আৰু 50% ফুৰা আমাৰ লাইব্ৰেৰী এৰিয়া মই সিমান ইউটিলাইজ কৰিব নোৱাৰো প্ৰাপ্তি প্ৰাঞ্চু এতিয়া উইণ্টাৰ ভেকেশ্যন চলি আছে গতিকে ইয়াতে বাকী কিতাপ আছে আৰু বাকী এইটো ৰুম মানে সেই তেনেকে ৰাখিছে আৰু লাইব্ৰেৰী হিচাপে আৰু এইটো আমাৰ প্ৰাপ্তিয়ে দেখুৱাবনে মই দেখুৱাওঁ এইটো মানে আমাৰ প্ৰাপ্তিৰ তুমি এইটো আচৰিত হৈ যাবা এইটো দেখিছা মানে ইটোৰ ভিতৰৰ পৰা সিটো এতিয়া প্ৰাপ্তিয়ে বেছি ভালকে দেখুৱাব পাৰে মানে ইটোৰ ভিতৰত সিটো লুকাই থাকে তুমি আকৌ এইটোৰ ভিতৰত এইটো লুকাব এইবোৰ আমাৰ প্ৰাপ্তিৰ কালেকশ্যন ফাইনেলি গৈ পিনে এটা হৈ গ'ল ফেমিলিটো এনেকে লুকাই থাকে ন প্ৰাপ্তি মানে
ভৰ্তি হৈ আছিলে অ'। মানে আমি খুলিব লাগিছিলে কিন্তু খুলি থাকোঁতে গুচি গৈছিলে তোমাৰ ফেভৰেট নেকি এইটো আৰু এটা game আমাৰ আৰু এটা ফেমিলি আছে ইয়াত আৰু এটা ফেমিলি আছে মাক দেউতাক প্ৰাপ্তি পাঞ্চু ন অ' আৰু এটা মাৰ্বলৰ খেল আছে এইটো মানে দি দিলে অ'কে এইটো কোনে খেলিব লোৱা বা তুমি দেখাই দিবা হা এইখন তোমাৰ এৰিয়া এনেকে এনেকে অ' পৰি যায় কেতিয়াবা বেলেগ এনেকুৱা বস্তুটো ক'ত পালা তুমি ইমান ধুনীয়া খেলা বস্তু এইটো আমাৰ মাহী আনিছিলে হেৰি বা কেতিয়াবা মাহী যায় না শ্ব'টো কৰিবলৈ তো তেতিয়া আনি দিছিলে আইঅ মাহীয়ে শ্ব' কৰিব যাওঁতে আনি দিছে ইণ্টাৰভিউ শেষ হোৱাৰ পিছত ধনশ্ৰী আৰু মই যিহেতু বহিম আজি ন নে কি অ কোৱা? অ আমি অকমান লৈ শ্বেয়াৰছ কৰিম ধেমালি কৰিছো দেই ৰাইজ ডোন্ট টেক ইট চিৰিয়াছলি কৈছিলো এৱাৰ্ডৰ লগত যিখিনি ৰাইজে মৰম দিয়ে বেলেগ বেলেগ মানে জনগোষ্ঠীয় তেওঁলোকৰ যিখিনি সন্মান ইয়াত মই এনেদৰে থৈ দিছো এয়া চাওক আপোনালোকৰ দিয়া সন্মান বিলাক কি ধুনীয়াকে মৰম কি এখন ধুনীয়াকে ত্ৰিপুৰাৰ এখন ৰাভা তাৰপিছতে এখন মণিপুৰৰ এখন আছে মিচিং আছে বড়ো আছে দেউৰী বহুত আছে প্ৰায় মানে গোটেইখিনি আছে আৰু প্ৰাপ্তি একেবাৰে যেতিয়া সৰু আছিলে তো এনেকে বিহু নাচিছিল ইভা বাওতো নাচিছিলে আগতে আমাৰ ৰাইজে বা গম পায় নে নাপায় ইয়াতো কিবা কিবি এৱাৰ্ড আছে বাকী কিতাপ এটা সময়ত এনেকুৱা হৈছিলে কিতাপ মই এতিয়া বাৰু কিনা হয় মানে খুব স্কুল কলেজত আমাৰ প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিছিলো ন তো বহুত কিতাপ এনেকুৱা আছে মানে মই প্ৰাইজ পোৱাই কিনিবলগীয়া নহৈছিলে মোৰ বায়েও কৰিছিলে ময়ো কৰিছিলো মই তোমাক মিৰৰ বহুত ভাল পাওঁ বুলি কৈছিলো ন আৰু এখন মিৰৰ লাইট মানে মোৰ খুব একদম চাওক মিৰৰ বাপৰে বাপ ক'তো মানে এৰা নাই আৰু ক'তো এৰা নাই চব পিনে ৰাখিছে আৰু এখন হ'লেও ধুনীয়া লাগিছে আমাৰ লাইব্ৰেৰীত মই দেখুৱাব বিচাৰিছো মই আচলতে খুব সৰুৰে পৰা লিখা মেলা কৰিছিলো প্ৰতিদিনৰ উমলা ঘৰ বুলি এয়া আছিলে মই এয়া 31 ডিচেম্বৰ 2002 অসমীয়া প্ৰতিদিন মঙলবাৰ ওলাইছিলে তেতিয়া উমলা ঘৰ বুলি আছিলে মঙল বুধবাৰে মোৰ মায়ে খুব ধুনীয়াকৈ এনেদৰে কাটি লগাই থৈ দিছে একদম সৰুতে মই লিখা মই যিটো নাটক কৰিছিলো এয়া ডিব্ৰুগড় জিলা পুথিভঁৰালৰ এয়া নাটকৰ মানে মোৰ যিমানবোৰ পেপাৰ কাটিং আছে আপুনি ন মোৰ যিমানবোৰ পেপাৰ কাটিং আছে মোৰ মায়ে এনেদৰে থৈ দিছে এয়া নাটকৰ বৰ ধুনীয়াকে ৰাখিছে দেই 1 ফেব্ৰুৱাৰী মোৰ ৰাখাই নহল মোৰো আছিলে কিবা কিবি ক'ত হেৰাই গ'ল এয়া ডাঙৰ হোৱাৰ পিছত 2009 মাৰ্চ তাৰপিছতে এইবোৰ নাটকৰ মই তোমাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় NSDৰ 3 বছৰীয়া নহয় তেওঁলোকে 6 মাহ বা এবছৰৰ কাৰণে কিছুমান দিছিলে কোৰ্স পাঠ্যক্ৰম আছিলে মই তালৈ গৈছিলো তেতিয়া মই এখন হৈছে তোমাৰ মণিপুৰৰ পদ্মশ্ৰী কানহাইলাল তেখেত ঢুকাল তো তেখেতৰ লগত মই ইৰম শৰ্মিলা জীৱনৰ ওপৰত এখন নাটক কৰিছিলো আমি এখন এটা ৱৰ্ল্ড টুৰ কৰিছিলো ইণ্ডিয়া টুৰ কৰিছিলো সেইখনৰ ফটো সেইখনৰ পেপাৰ কাটিং এইখিনিতো ডাঙৰ এতিয়া সময় বাৰু ইমান নোপোৱা হলো এয়াহে প্ৰথম গুৱাহাটী আহিয়ে যান জঁটৰ সমস্যা আৰু গুৱাহাটী মহানগৰী মাছ কম কৰি লিখিছিলো তাৰপিছত আৰু এটা আমাৰ খুব হয় ন গুৱাহাটী আহিয়ে ভাড়াঘৰ মালিক ভাড়াতীয়াৰ কিছু বুজাবুজি তো এইটো লিখিছিলো তাৰপিছত আৰু তেনেদৰে মই একদম যি মানে এক্সপেৰিয়েন্স পাইছিলে সৰ লগত এয়া বাহৰ ইছলামৰ এগৰাকী মই এই কেৰেক্টাৰটো মই দুদিনমান আগলৈকে কৰিছিলো ক্লাছ 7ত পঢ়া ছোৱালী খুব এখন বিখ্যাত নাটক আকাশ বুলি আৰু এয়া নাটকৰে ফটো মায়ে লগাই থৈছে এয়া ডিব্ৰুগড়ত থাকোতে ডিব্ৰুগড়ত তাৰপিছত এয়া NSD ৱৰ্কশ্বপ কৰিছিলো বাতৰ নাট খুব কৰিছিলো আগতে ইমান ধুনীয়াকে মেমৰিজ বিলাক ৰাখিছে দেই ৰখাটো ডাঙৰ কথা আচলতে সাংবাদিকসকলে এখন নাটক কৰিছিলো তোমাৰ মনত আছে নে তুমি আছে অলপ নুবুজা ডাৱৰ আছে সবে যে জুকাইছিল অকল ইভাৰ ফটো ওলালে বুলি পেপাৰ কাটিং খিনি থৈ দিছে মায়ে আৰু মই এইবোৰ স্কুলৰ দিনৰ ইভা মহন্ত নৱম শ্ৰেণী শাখা ক ৰস ৰচনা চুলিৰ ওপৰত তাৰপিছতে এইটো মই লিখিছিলো তোমাৰ 6ষ্ঠ শ্ৰেণী 6তে লিখিছিলো এইটো প্ৰতিজ্ঞা বুলি এইটো বহুতখিনি এতিয়া লগত নাই কিন্তু এইখিনি বিচাৰি মায়ে এনেদৰে থৈ দিছে মায়ে নোথোৱা হলে এইখিনি মেমৰি নাথাকে আৰু বিৰাট টেলেণ্টেড কিমান টেলেণ্টেড আমাৰ ৰাইজে ইয়াৰ পৰা গম পাইছে অকল আপোনালোকে যে দেখি তাকে টিভিত নিউজ এংকাৰ হিচাপে সেয়াই নহয় এক্সট্ৰা বহুত টেলেণ্ট আছে এটা সময়ত সকলোখিনি কৰিছিলো এতিয়া কেতিয়াবা বেয়া লাগে সময়ো নাপাওঁ বাৰু কিন্তু কেতিয়াবা চাই ভাল লাগে মই যে ইমান কিবা কিবি কৰিছিলে দুখ লাগে জানেনে মোৰতো দুখ লাগে আগতে এইবোৰ কৰিছিলো অমুক কৰিছিলো এতিয়া নাই সেইবোৰ লাইন এৰি দিয়া দুখ লাগে নে
কেতিয়াবা মনত পৰি বহুত বেয়া লাগে কাৰণ তেতিয়া কৰা কি নাছিলো মই খুব নাটক কৰিছিলো লিখা মেলা কৰিছিলো পেপাৰটো দেখুৱালোৱে মানে নকৰা একো নাছিলে চব ফালে জড়িত আছিলো মই যেতিয়া স্কুলত আছিলো মই তেতিয়া তৰ্ক বিভাগৰ সম্পাদিকা আছিলো ক্লাছ 9তে মানে তেতিয়া খুব মানে কিন্তু মই পঢ়াটো ঠিকে ৰাখিছিলো দেই মানে এইবিলাক যে কৰি ফুৰো মই যে কৈছিলো কিতাপবিলাক মেক্সিমাম কিতাপ ইয়াতো আমাৰ শিৱসাগৰ ঘৰতো যিখিনি আছে আৰু মই মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পোৱা খুব কমহে কিনিছিলো কিতাপ আৰু কোৱা আৰু কি আছে লাইব্ৰেৰীত এয়া এখনটো সেম এটো বটাৰ ওপৰত মই আচলতে এয়া নাৰায়ণ কবচ আৰু হনুমান চালিচা চৈছিল এখন শ্ৰীকৃষ্ণ গীতা মানে মাজতে গীতা পঢ়িছিলো তাৰ পিছতে তোমাৰ বাকি বিষ্ণু সহস্ৰ নাম আৰু তোমাৰ ইয়াত এই মই বিপাচনা কৰো মানে তেওঁলোকৰ যিসকলে বিপাচনাৰ লগত জড়িত তেওঁলোকে জানে তো বিপাচনা কৰিবলৈ গলে যিখিনি কিতাপ তো বাকি কিতাপৰ লগত যদিও আছে এলোকক কিতাপ বুলি নাভাবি এয়া আচলতে আমাৰ থাপনাত আছিলে কিন্তু দেউতাই ক'লে যে আমি ইয়াক কিতাপ হিচাপে যেটো অধ্যয়ন কৰিব পাৰো কিন্তু তাৰ পিছতো মই নাজানো কিয় মন গল এনেদৰে বটাত থবলে তো মই বটাৰ ওপৰত থলো আৰু শেহতীয়াকৈ মোৰ কিছুমান মানে মানে ভিডিঅ' চাই বহুতে কৈছিলে যে ইভা একেবাৰে মানে সন্যাসী হল নেকি বা এনেকুৱা আশ্ৰমৰ যোৱাৰ কথা কিন্তু কথাবোৰ তেনেকুৱা নহয় মানে মানুহৰ ধাৰণাবোৰ ভুল আমি এটো জীৱনত থাকিও আমি মানে এটো নহয় যে তুমি ধৰ্মৰ অৰ্থ এটো নহয় যে তুমি মানে কেৱল ৰাতিপুৱা তুমি 24 ঘণ্টা অকল ধৰ্মে কৰি থাকিব লাগিব সোমাই থকাটো নহয় মানে আমাৰ ডে টু ডে লাইফৰ লগত জড়িত হৈ থাকে ন গতিকে মই সেই বিপাচনা বা মাজে মই পঢ়ো কিন্তু মানে গীতা ভাগত আৰু সৰুৰ পৰা ঘৰত যেটো সেইখিনি পৰিবেশ পাইছিলো আমি এই পিনৰ পৰা আহিলো লাইব্ৰেৰী লিভিং ৰুম কৰিডৰ সব দেখুৱালো এইবাৰ হৈছে আগৈ আহক এইবাৰ হৈছে মেইন ৰুম মানে ইভাবাৰ বেডৰুমটো ফাইনেলি সোমাই আহিলো আমি এইটো হৈছে মেইন ৰুম ইভাবাৰ বেডৰুম এইটো একদম মানে কজি কিন্তু সিম্পলকে ৰাখিছে আৰু এইপিনে ৱাৰ্ড্ৰপ আৰু ইয়াতো গছ পাবা আৰু ইয়াতো তেনেকুৱা মোৰ মই যে কৈছিলো মানে ভাল লাগে এনেকুৱা কালেকশনবোৰ প্ৰাপ্তিয়ে কৈছিলে তো এওঁ তাল বজাই আছে এওঁ এটো কি বজাই আছে নাজানো এওঁ পেপা বজাই আছে তাৰ পিছতে ইয়াতো কিতাপ এখন আছে বায়ে চাগে পঢ়ি আছিলে ইয়াতো গছ পাবা আৰ্টিফিচিয়েল নহয় হা আসল সব অৰিজিনেল আৰু মোৰ এইখনৰ ভিতৰত মোৰ কিছুমান কালেকশন পাবা মই দেখুৱাইছো মানে মই বস্তুবোৰ উলিয়াই থৈ ভাল পাওঁ কৰবাত যোৱাৰ সময়ত সুবিধা হয় ন আজিকালি ইমান ইউজ নহয় তো মই এনেকে ও মাই গড এটো কি খুলজা সিম টাইপ হৈ গল দেখোন এনেকে ৰাখো যাতে কৰবাত যোৱাৰ আগত তোমাৰ লৰালৈ নালাগে নহলে আমি বহুত টাইমত পাহৰি যাও ন যে কি আছিলে কি পিন্ধিম মানে এনেকুৱা টাইপ হৈ যায় ন তো বাকি তোমাক যিখিনি লাগে আৰু জুৱেলাৰী গড এটো বেলেগ দেখোন এটো ফাৰ্স্ট দেখিছো এই কনসেপ্টটো এইবিলাক কৰ পৰা আনিছে কিনিব পায় নে কি এনেকে ৰেডিমেড কে নে বনাই লৈছে কিছুমান ৰেডিমেড আছে এটো মই নিজে মানে তোমাৰ আইডিয়া লগাইছো কাৰণ তুমি বক্স থাকিলে দিগদাৰ হয় ন কৰবাত যোৱাৰ আগত মই মানে সব উলাই থাকিলে এনেকে ভাল পাওঁ তেতিয়া সুবিধা হয় কৰবাত যোৱাৰ আগত মই বহুত চিন্তা কৰি তেতিয়া মানে কৰিলো আৰু তো তেনেকে ভাগে ভাগে বাকি যিমান মই ঘুৰি ফুৰে বহুত ট্ৰেডিশনাল তোমাৰ কালেকশন কিছুমান ভাল লাগে ন ভাল লাগে বহুত এনেকুৱা এথনিক বস্তুবোৰ ভাল লাগে চাওক আপোনালোকে যি সকলে আমাৰ মহিলা আৰু ছোৱালী বিলাকে বিশেষকে এই কনসেপ্টত চাওক মই ইমান হোম টুৰ কৰিছো মনত নিজৰে মনত নাই কিন্তু এই বস্তুটো আজি ফাৰ্স্ট দেখিলো মোৰে মানে বিৰাট ভাল লাগিছে তো এনেকুৱা আইডিয়া লগাব পাৰিম মানে বনালে কেতিয়াবা তো হে তাকে আপোনালোকেও চাই লওক ইমান ধুনীয়াকে বেলেগ ডিজাইনত এনেকে বনাই ল'ব পাৰিব ৱাৰ্ড্ৰবৰ ভিতৰতে এইখন আকৌ বন্ধ কৰিলে গ্লাছ মানে মিৰৰখনৰ ভিতৰতে এনেকে বনাই লৈছে ভিতৰৰখিনি আপোনালোকে দেখিলে ভিতৰত এনেকুৱা আৰু বাহিৰতো দিছে বক্স এপিনেও আছে বক্স এপিনেও অকমান আছে জুৱেলাৰী এপিনেও জুৱেলাৰী আছে তো তেনেধৰণে ধুনীয়াকে বক্স দি ৰাখিছে আৰু এইটোৰ লগত বেডখন ধুনীয়াকে মিলাইছে দেই বেডখন চাওক আপোনালোকে ইমান ধুনীয়াকে আৰু সাইড টেবুলৰ ডিজাইনটো এইটোৰ লগত এইকেইটা লগত কালেকশনত ৱাৰ্ডৰব নাছিলে গতিকে ৱাৰ্ডৰবটো মিলাই এনেকে লব লগা হ'ল খালি ইয়াত খালি আছে মোৰ মানে খুব পেইন্টিং ভাল পাওঁ কৈছিলো বাকিটো ফ্ৰেম মানে আমাৰ পৰিয়ালৰ দেখিলাই বাকি মোৰ নিজৰ খুব মানে ডাঙৰকে তো এই ঠাইখিনি প্ৰাপ্তিয়ে তাই খুব ধুনীয়া মানে মোৰ ভাগি পেইন্ট কৰে গতিকে তাই মোৰ এখন খুব ডাঙৰকে বনাই ইয়াত লগাই দিব তো খালি আছে তো সেই কাৰণে এইখিনি খালি আছে ভাবি আছো যে অকলে লগাম নে মানে ফ্যামিলি লগত
লগত লগাম ও আচ্ছা আচ্ছা সেইটো বেছি ভাল হ'ব সেইকাৰণে অপেক্ষা কেইদিনমান আৰু এখন বেলকনি দেখুৱাম য'ত আমি আচলতে খেতি কৰোঁ কাৰণ গুৱাহাটীততো আমি জানো যে মানে আমি চব দৰৱ দিয়া কিন্তু এতিয়া বেছি খেতি নাই বাৰু তথাপি এইখন বেলকনিও ভিউ পইণ্টটো খুব ভাল লাগে এইফালৰ পৰা এতিয়া ধৰিব নোৱাৰিবা মানে পাহাৰ দেখি থাকে খুব ভাল লাগে এইখন বেলকনিটো আমি কেইদিনমান আগতে ইয়াৰ পৰা তিতা কেৰেলা খালো দেই এতিয়ালৈকে তিতা কেৰেলা এটা অকমানি এটা তোমাক মই দেখুৱাব পাৰিম চাগে এইটো চোৱা লাগি আছে ও চাও গুৱাহাটীৰ বেলকনিত তিতা কেৰেলা গুৱাহাটীৰ ঘৰত তাকো বেলকনিত কোৱা হলে মই নিচিঙিলো আজি চিঙি দিলো আমি আজি দুপৰীয়া এভাজি খালো বেছি মোৰ বিলাহী লাগি আছে এয়া চাও গুৱাহাটীৰ বেলকনিতে বিলাহী তিতা কেৰেলা মানুহে কয় কি বেলকনিত কিনো বনাবি কিনো কৰিবি বুলি ক'ত বেলকনিত চব পাৰি পালেং আছে ধনিয়া আছে এয়া চাওক কিমান খেতি কৰিছে এয়া চাওক পালেং বাপৰে বাপ এইপিনেও কিবা কিবি ঢেৰ খেতি দেখো এইডাল কি বেঙেনা নেকি এজোপা বেঙেনা বিলাহী বিলাহী এইপিনে বেঙেনা আছে এইও ৰুইছে কিবা এইটো কি হয় শাক নেকি এইপিনেও ৰুইছে তাৰপিছত মই ধনিয়া দেখাইছো দেই আপোনালোকক ধনিয়া চাওক ধনিয়াৰ খেতি মানে ইয়াতে চব টাবতে কৰিছে পালেং একদম পুৰা শাক খাব পাৰি আৰু একদম ইয়াৰ পৰা নি কিনে গোটেই ঘৰ আপোনালোকক দেখুৱালো প্ৰায় আৰু আছে বেডৰুম অকণমান কিছুমান বেডৰুম অকণমান চিক্ৰেটকৈ ৰখাই ভাল ন সেইকাৰণে মাত্ৰ এটা বেডৰুমেই দেখাইছোঁ মেইন বাৰ বেডৰুমটো আৰু এতিয়া আপোনালোকে চাগে ভাবিছে মেইন বস্তুটোতো ঘৰৰ দেখুৱাই নাই যিটো এখন ঘৰত নোহোৱাকৈ ইনকমপ্লিট হয় গোটেই ঘৰটো সেয়া হৈছে কিটচেন তো দেখুৱাম কিটচেনলৈ লৈ যাওঁ এতিয়া আপোনালোকক বলক এইপিনে হৈছে কিটচেন বিৰাট ধুনীয়াকৈ ৰাখিছে একদম আৰু গুৱাহাটীৰ কিটচেন ইমান ডাঙৰ কিটচেন মই ৰাইজক দেখাইছোঁ আমাৰ আপোনালোকে এতিয়া আন্দাজা পাইছেনে নাই গুৱাহাটীত ইমান ডাঙৰ কিটচেন পোৱাটো মানে বহুত বেছি ভাগ্যৱান হ'ব লাগিব ফ্লেটবোৰত আৰু অৱশ্যে কিনিলে চায়ো মানুহে তথাপিও আজিকালি বহুত ভাল ফ্লেটতো একদম সৰু কিটচেন কৰে ৰঙালাও খোৱা নাই কিন্তু তোমাৰ ৰঙালাও ফুল বহুত চিঙি খালো মানে ৰঙালাও নালাগিব পাৰে বুলি ফুলেই চিঙি খাইছো আৰু গোটেই ৰঙালাও ডাল দেখো গোটেই ওপৰলৈ উঠিলে ফুল কেইবাপাহো খালো এইটো চৰাই বাঁহ এটা আছে ইয়াতে আমাৰ ঢেৰ চৰাই আহে চাউল খাবলৈ এই বাঁহ এটা আছে মাটিটো কেনেকে দিল ৰঙালাওৰ মাটিটো ইয়াতে এইটো টাব তোমাৰ পাৰ চৰাই বহুত চৰাই আহে মানে দেউতা মাহঁতে খাবলৈ দিয়ে একদম চৰাই ভৰ্তি হৈ থাকে ৰাতিপুৱা মানে বাকচ এটা আছে চৰাইৰ কাৰণে বেলেগ খেতি কৰিছে দেই আৰু এইপিনে চাওক এনেকুৱা ধৰণৰ কিটচেনটো বহুত ধুনীয়া একদম মানে ডিচিপ্লিন আৰু বিৰাট ধুনীয়া আৰু কিটচেন হিচাপে আৰু বহুত জাগা আছে আটাইতকৈ ডাঙৰ কথা আৰু আজিকালিতো এনেকুৱা ধৰণৰ কিটচেন আপোনালোকে জানে সকলোৰে ঘৰে তথাপিও বস্তুবিলাক মই অকণমান দেখাই দিছোঁ চাওক কিমান ইউনিক বস্তু আছে ইয়াতো তাৰপিছত এইবিলাক চাওক কিমান ধুনীয়াকৈ ডিচিপ্লিনকৈ ৰাখিছে কিটচেন হ'লে সাধাৰণতে অলপমান খেলি মেলি হোৱাটোকে কিটচেন বুলি কয় আচলতে তথাপিও বিৰাট ধুনীয়াকৈ ৰাখিছে এয়া চাওক বা ঘৰটো সজোৱাৰ চখ মানে সঁচাকৈ আছে কিটচেনটো চালেও গম পায় চ' ফ্ৰেণ্ডছ বহুত ধুনীয়া এটা হোম টুৰ আপোনালোকক দেখুৱালোঁ এগৰাকী জাৰ্নেলিষ্টৰ সাংবাদিকৰ হোম টুৰ দেখুৱালোঁ এয়া হৈছে ইভা মহন্ত তো মোৰতো ভাল লাগিলে আপোনাৰ ভাল লাগিলেনে সেইটো উত্তৰ দৰ্শকে বেছি ভালকৈ দিব পাৰিব একজেক্টলি কাৰণ মোৰ এতিয়াও আৰু বহুত কাম কৰিবলৈ বাকী আছে গতিকে কিন্তু সদায় তেনেকুৱা হয় ন যে কৰি শেষ কৰিম মই এইখিনিতে আৰু এটা কথা কৈ দিছোঁ যে আৰু মানে তুমি কণ্টেক্ট কৰোঁতে মই যেনেকৈ এবাৰতে বুলি ক'লোঁ বহুতে কয় ন মই কওঁ ৰ'বা ঠিক আছে মোৰ অলপ কাম বাকী আছে কিন্তু এটা কথা বুজি চালোঁ মানুহৰ কাম কেতিয়াও শেষেই নহয় মই ভাবিলোঁ যে ঠিক আছে কমপ্লিট আৰু কি এড কৰিম আৰু এনেকুৱাকৈ কৰোঁ মানে তেনেকৈ সেইকাৰণে মই সকলোকে চৰি কৈছোঁ যে মই মানে ধনচিক মাতিলোঁ বেলেগক নামাতিলোঁ কিন্তু আগৰে চিনাকি ইউটিউব বুলি নহয় সেইকাৰণে অকণমান স্পেচিয়েল হয় মই যিহেতু ময়ো ভিডিঅ'ত কৰা কৈছোঁৱে অলৰেডি তো আমি সেনেকৈ চিনাকি চ' ইভাবাৰ গোটেই ঘৰটো মোৰ বহুত বেছি ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে বেলেগ ঘৰ আপোনালোকক দেখুৱাই থাকোঁ হোম টুৰ বহুতো লোকৰ আৰু বেলেগ ঘৰত সদায় বেলেগ ষ্টৰি পায় বেলেগ আইডিয়া পায় ৰাইজে গতিকে আজি জনাবচোন আপোনালোকে কমেণ্টত যে কোনখিনি বেছি ইউনিক বেছি ধুনীয়া আৰু বেছি ভাল লাগে ধুনীয়া মানে অকল দেখাতটো নহয় ন ঘৰ এখনত বহুত আৰু মই কি ভাবোঁ জানা মানে ইণ্টেৰিয়ৰ মানে কেৱল দেখিব ধুনীয়া হ'লেই নহ'ব তুমিতো মানে দেখিব ধুনীয়া হ'লে হোটেলৰ নিচিনা হ'ব ন মানে এনেকুৱা হ'ব লাগে
যিটো তুমি কৰিছা সেইটো তোমাৰ কামতো আহিব লাগে কাৰণ ঘৰ ন গতিকে তুমি সেই ঘৰৰ ভাইবছটো পাব লাগিব মোৰ মানে ক'ৰবাৰ পৰা যেতিয়া আহোঁ আমি অফিচৰ পৰা বা যিকোনো ঠাইৰ পৰা মানে সোমাই সেই শান্তি ঘৰ বুলি ক'লে যিটো আমি শব্দ কওঁ চকুন মানে শান্তি পাব লাগিব কাৰণ হোটেল এখনো তোমাৰ ৰমক জমককে থাকিব পাৰে ষ্টেণ্ডাৰ্ডটো হোটেল এখনত সেইটো ঘৰত ইমান ভাল নালাগে গতিকে সেই শান্তিখিনি পাব লাগিব অকল যে মানে কিবা কৰিব লাগে কাৰণে আৰু মই মানে সজাওঁতে এটা বস্তু চাওঁ যিটো কৰিছোঁ সেইটো মানে কামত আহিব লাগে বোলে এই কৰ্ণাৰটো বনাইছোঁ এইখিনিত মই আমুক কৰিম ইয়াত মই পঢ়িম ইয়াত মই খাম বা এইখিনি মই আমুকটো কামত ইউটিলাইজ হ'ব অকল শ্ব' অফ কৰিবলৈ মানে সেইটো মই কৰা নাই আৰু মানে কাৰণ প্ৰতিটো কৰ্ণাৰ মানে ইউটিলাইজ হ'ব লাগে ন মই ভাবোঁ আৰু সকলোৰে বেলেগ বেলেগ ধাৰণা গতিকে মই সদায় সেইটো চাওঁ মানে এনেই সজাব লাগে কাৰণে নহয় মানে কামত আহে যাতে প্ৰত্যেকটো বস্তু তো গুৱাহাটী ঘৰখনত ইয়াত কোন কোন থাকে একবাৰ শেষত ৰাইজক কৈ মোৰ মা দেউতা থাকে আজি তেওঁলোক নাই কাৰণ আমাৰ মানে উজনি অসমৰ যিখন ঘৰ তাতো তেওঁলোক থাকিব লাগে গতিকে অলপ দিন তেওঁলোক তাত থাকে অলপ দিন গুৱাহাটীত থাকে আৰু আজি এতিয়া প্ৰাপ্তি প্ৰাঞ্চুক লগ পালে সকলোৱে মোৰ ভাগিন বা মোৰ বা আৰু ভাগিন দুটা গুৱাহাটীত নাথাকে সিহঁতৰ উইণ্টাৰ ভেকেশ্যন চলি আছে কিন্তু তেনেদৰে ছামাৰ ভেকেশ্যন উইণ্টাৰ ভেকেশ্যন বা বন্ধ পালেই মানে গুৱাহাটীলৈ আহে আৰু গতিকে হয় বাহঁত থাকে নহয় মা দেউতা থাকে মানে তেনেকৈ আৰু হয় মা দেউতা বা প্ৰাপ্তি প্ৰাঞ্চু ভিনদেউ তেওঁ মাজে মাজে তেনেকৈ ৰটেশ্যন কৰি অহা যোৱা কৰে আৰু মানে কিন্তু কেতিয়াবা অকলে থাকিবলগীয়া হয় হয় চ' এয়া আছিল আজিৰ ভিডিঅ'টোৰ হোম টুৰ আজি ভিডিঅ'টোৰ গোটেই কাহিনী এয়াই আছিলে আপোনালোকে জনাব কমেণ্টত কেনেকুৱা পালে যদি ভিডিঅ'টো ভাল পাইছে আৰু এতিয়ালৈ চাই আছে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আজিলৈ আহোঁ তেন্তে লগ পাম আন এজনৰ সৈতে আন এটা ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ'ত তাৰ কাৰণে বাই বাই